হৈছে যে আমি কাইলৈ ইয়াত সেফ হয়নে নহয় এনে এটা প্ৰশ্ন আমাৰ মনত আহিবলৈ বাধ্য হৈছে তেন্তে এয়া কেনে ন্যায় বিচাৰিছে আমি প্ৰত্যেকই বিচাৰো যে সেই লৰাজনে উচিত শাস্তি পাওক তেওঁলোকে যিদৰে যি আৰু যদি কোনোবা জড়িত আছে যদি নাইও সেয়া পুলিচে তদন্ত কৰি আছে যিখিনি এলিগেশন আহিছে সেই এলিগেশনখিনিৰ ওপৰত পুলিচে চাৰ্জশিট দাখিল কৰিব তেওঁলোকৰ শাস্তি হ'ব আৰু আমি অন্তকৰণেৰে আমি সদায় শাস্তিয়ে বিচাৰিম কিন্তু সমান্তৰালভাৱে আমি আমাৰ সুৰক্ষাও বিচাৰো আমি প্ৰশাসনৰ পৰা যিদৰে সেই ছোৱালীজনীৰ বাবে ন্যায় বিচাৰিছো ন্যায় বিচাৰি দাবী কৰিছো আমি গোৱালপাৰাৰ সচেতন ৰাইজসকলক সংবাদ মাধ্যম প্ৰশাসন প্ৰত্যেককে কৈছো যে মই জ্ঞানশ্ৰী বৰা ইউচিকো বাইলু আমি ইয়াত থাকিবলৈ ভয় লগা হৈছে আমাৰ কিয়নো আমাৰ গাড়ী ভাঙি দিবলৈ চেষ্টা কৰা হৈছে মোক ফেচবুকত ইমানে অশ্লীলভাৱে কৈছে তাৰ তলত এনেদৰেও লিখা হৈছে যে এওঁলোকক কলেজত সোমাবলৈ দিব নালাগে এওঁলোক ৰেপিষ্টৰ ছাপৰ্টাৰ কোনোবা পৃথিৱীত থকা মানুহে ৰেপিষ্টৰ ছাপৰ্ট কৰিব নেকি ছোৱালীৰ লগত শাৰীৰিক নিৰ্যাতন হোৱা ঘটনাটোত আমি দুগৰাকী ছোৱালীয়ে পুলিচত ষ্টেটমেণ্ট দিছোঁ কোনোবাই যদি জানিব লগা আছে পুলিচক গৈ সোধক আমাৰ ষ্টেটমেণ্ট আছে পুলিচৰ ওচৰত আমি ছোৱালীগৰাকীক লগ কৰিবলৈ গৈছোঁ তেওঁ লগ কৰিছেও মই মানুহৰ ভয়ত লগ কৰিবলৈ যাব পৰা নাই আৰু তাৰ ওপৰত পাছত আমাৰ ওপৰত যিটো মানসিক নিৰ্যাতন কৰা হৈছে এয়াও জানো শাৰীৰিক আমাৰ মেণ্টেল আমাৰ ওপৰত যোনটো মানসিক অৱস্থা আমাৰ হৈছে এয়া শাৰীৰিক নিৰ্যাতনতকৈ কম হয় নেকি এয়াও যিখিনি মানসিকতাৰে মোক এনেকৈও লিখিছে যে এওঁৰ লগত হ'লেও আমি প্ৰমাণ বিচাৰিম এনেদৰেও তাৰমানে কি বুজাইছে যে মোৰ লগতো যদি এনে ঘটনা হয় কোনে কৰিব এওঁলোককো দিব লাগে আৰু কিমান অশ্লীল আপোনালোকে নিজে দেখিছে গতিকে মই এটাই কথা কওঁ আমি ইতিমধ্যে মৌন হৈ আছিলোঁ এইকাৰণে আমি বিচাৰিছিলোঁ আমাৰ শিক্ষকসকলে আমাৰ কলেজৰ অথৰিটিয়ে এই ক্ষেত্ৰত নিজৰ কথাখিনি জনাওক আৰু তাৰপাছত জনাওক কিন্তু মই স্পষ্টকৈ কৈছোঁ আমি অনুৰোধ কৰিছোঁ যে অনাগত দিনত ইউচিকো বাইলু আৰু জ্ঞানশ্ৰী বৰা গোৱালপাৰাত সেফ হৈ আছেনে নাই এইটো আমি আজিৰ দিনত স্পষ্ট নহয় ইতিমধ্যে আমাক DC মহোদয়ে কৈছে SP ছাৰক আমি লগ কৰিছোঁ আমাক DSP ছাৰ আমাৰ থানাৰ OC ছাৰে কৈছে যে আমাৰ সুৰক্ষাৰ দায়িত্ব ল'ব গতিকে তেওঁলোকৰ লগত কথা পাতি আমি কিছু আশ্বাস পাইছোঁ আমি শান্তি পাইছোঁ কিন্তু সমান্তৰালভাৱে আমি গোৱালপাৰাৰ সচেতন প্ৰতিজন ৰাইজক এইটো প্ৰশ্নও কৰিব খুজিছোঁ যে নাৰীৰ নিৰ্যাতনৰ বিৰোধিতা কৰিবলৈ যাওঁতে নাৰীক চূড়ান্তভাৱে অপমান কৰি নাৰীৰ অশ্লীলতা হানি কৰি নাৰীক ৰাজপথত খোজকাঢ়িবলৈ ভয় লগা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণটো কি ইয়াৰ মূল কাৰণটো কি এইটো আমাক জানিবলৈ লাগে ধন্যবাদ